বাঁহীৰ বাবে বিখ্যাত এখন গাঁও য'ত বাঁহীৰ শব্দৰে সাৰ পায় সকলো। এই গাঁওখনৰ আছে এক বিশেষ কাহিনী। একমাত্ৰ বাঁহী নিৰ্মাণ কৰি উপাৰ্জনৰ পথ মোকলাইছে এই গাঁৱৰ লোকসকলে। অসমীয়া বাপুতি সাহোৰ ৰঙালী বিহু সমাগত। অসমবাসী এতিয়া ব্যস্ত ৰঙালী বিহুক আদৰিবলৈ। কোনোবা যদি ব্যস্ত তাঁতশালত, আন কোনোবা ব্যস্ত বিহুৰ বাদ্যযন্ত্ৰ বনোৱাত। বিহু বুলি ক'লে বাঁহীৰ মাত নহ'লে জানো বিহু হ'ব পাৰে? বাঁহী অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য থলুৱা বাদ্যযন্ত্ৰ। বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য মুৰলী আমাৰ বাবে শ্ৰদ্ধেয় আৰু পবিত্ৰ। আজি আমাৰ এই বিশেষ প্ৰতিবেদনটো হৈছে বিহুৰ লগত সংগতি ৰাখি লগতে সেই বিশেষ গাঁওখনৰ একমাত্ৰ উপাৰ্জন আহিলাৰ ওপৰত। এই গাঁওখন হৈছে মৰিগাঁও জিলাৰ জাগিৰোড সমষ্টিৰ অন্তৰ্গত ত্ৰিপুৰা সাতখৰা বস্তি। এই গাঁওখনত মুঠ 50 ঘৰ পৰিয়ালৰ 40 ঘৰ পৰিয়ালে নিৰ্মাণ কৰে বাঁহী। গাঁওখনৰ নাম সাতকাপুৰী বেলনি। গাঁওখনত মুঠতে 50 ঘৰ মান মানুহ আছে। 40 ঘৰ মান মানুহে প্ৰায় বাঁহী বনায় আৰু ইয়াতে খেতি বাতিটো আমাৰ নাই আৰু কিছুমানৰ আছে আৰু বানপানীটো বহুত ক্ষতিগ্ৰস্ত কৰে। ইয়াৰ পিছতে বহাগ মাহতে আমি বাঁহীটো অলপ বেছিকৈ উপাৰ্জন কৰোঁ আৰু বহাগ মাহত যিটো বিহু দলে বাঁহীবিলাক লয় আৰু বেপাৰীও মাজে মাজে আহে, সেইখিনি বাঁহীবিলাক লৈ যায় আৰু সেই বাঁহীবিলাক বিক্ৰী কৰি আমি জীৱন সংগ্ৰহ কৰি এই বাঁহীবিলাক। কাৰণ এই সকল লোকে নিৰ্মাণ কৰা বাঁহী ৰপ্তানি হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ। কেৱল বিহুৱে নহয়, পূজা, ৰাস, মেলা আদিত যে আপোনালোকে ৰং বিৰঙৰ বাঁহীবোৰ আপোনালোকৰ ল'ৰা ছোৱালীৰ বাবে ক্ৰয় কৰে, সেই অধিকাংশ বাঁহী যায় এই গাঁওখনৰ পৰাই। পৰিয়ালৰ পিতৃ মাতৃ তেওঁলোকৰ সন্তান সকলো পোৱা হোৱাৰ লগে লগে ব্যস্ত হৈ পৰে বাঁহী নিৰ্মাণ কৰাত। কেতিয়াৰ পৰা এই গাঁওখনত বাঁহী প্ৰস্তুত কৰি অহা হৈছে সেয়া সঠিকভাৱে ক'ব পৰা নাযায় যদিও 40-50 বছৰ ধৰি এই গাঁওখনত নিৰ্মাণ হৈ আহিছে বাঁহী। বাঁহী তৈয়াৰত ব্যস্ত প্ৰতিমা ভৌমিক নামৰ মহিলাগৰাকীয়ে কয় যে বহু বছৰ পূৰ্বে আগৰতলা ত্ৰিপুৰাৰ পৰা এই গাঁওখনলৈ বৃদ্ধ কেইজনমান আহিছিল আৰু তেওঁলোকে আহি ইয়াত বাঁহী বনাইছিলে আৰু এনেদৰে তেওঁলোকৰ নাতিপুতি হৈ বৰ্তমান 50টাতকৈ পৰিয়াল বসবাস কৰে এই গাঁওখনত। মহিলাগৰাকীয়ে কয় যে মাটি বাৰী নাই, বাঁহী বনাই পৰিয়ালটো চলাই আছে তেওঁলোকে। দুৰ্গা পূজাৰ সময়ৰ পৰা বাঁহী নিৰ্মাণ কৰা কাম আৰম্ভ কৰে লোকসকলে। বিশেষকৈ ৰাস আৰু বিহুৰ সময়ত বাঁহীৰ অধিক কিনা বেচা হয়। এই লোকসকলে বাঁহী নিৰ্মাণ কৰি প্ৰতিমাহে 10,000 পৰ্যন্ত উপাৰ্জন কৰে। আনহাতে বাঁহী নিৰ্মাণ কৰা বাঁহবোৰ আহে পাহাৰৰ পৰা। পাহাৰৰ লোকসকলে বাঁহ দি বিনিময় কৰে বাঁহী। আন এজন শিল্পী বকুল চৰকাৰে কয় যে বাঁহী বনাই চলি আছে তেওঁলোক। পূৰ্বপুৰুষৰ পৰা এই গাঁৱত বাঁহীৰ নিৰ্মাণৰ কাম চলি আহিছে। মাহে 5-10 হাজাৰ টকা উপাৰ্জন কৰে বাঁহী বিক্ৰী কৰি। এই লোকসকলে বাঁহীসমূহ নিৰ্মাণ কৰি পাইকাৰীত বিক্ৰী কৰাৰ উপৰিও মৰিগাঁৱৰ বিভিন্ন অঞ্চলৰ উপৰিও শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় আদি স্থানলৈ লৈ যায় বিক্ৰী কৰিবলৈ।